আজি যি গোৱালপাৰা জিলাৰ ৰাভা ছাত্ৰ সন্থা ৰাভা মহিলা পৰিষদৰ যি ১৪তম দ্বিবাৰ্ষিক অধিৱেশন গোৱালপাৰা জিলা স্বচ্ছ অনুষ্ঠিত দাবী সমিতিৰ ৭ম দ্বিবাৰ্ষিক অধিৱেশনৰ আমাৰ যে আহিবলগীয়া ৯, ১০, ১১ এপ্ৰিল তাৰিখে অধিৱেশন অনুষ্ঠিত হ'ব আৰু এই অধিৱেশনৰ আজি লাইঘটা অনুষ্ঠান অনুষ্ঠিত হৈ গ'ল আৰু আমি আমন্ত্ৰণ কৰি আনিছিলোঁ নিখিল ৰাভা ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি মতিলাল বাকচুক ডাঙৰীয়া আৰু তেখেতৰ দ্বাৰাই আমি আজি লাইঘটা অনুষ্ঠানটো সমাপন কৰিলোঁ আৰু যেহেতু অধিৱেশনখন আমাৰ অহা এপ্ৰিল ৯, ১০, ১১ তাৰিখে অনুষ্ঠিত হ'ব সেয়ে আমি সকলো ৰাইজৰ সহায় সহযোগিতা বিচাৰিছোঁ কাৰণ এই অধিৱেশনখন আমাৰ গোৱালপাৰা জিলাৰ ৰাভা ছাত্ৰ সন্থা ৰাভা মহিলা পৰিষদ আৰু স্বচ্ছ অনুষ্ঠিত দাবী সমিতিৰ তিনিওটা সংগঠনৰ যুটীয়া অধিৱেশন আৰু এই অধিৱেশনতেই আমাৰ যি আগন্তুক সংগঠনৰ কৰ্মৰাজি এই কৰ্মৰাজিৰ বিষয়ে আমাৰ তাত আলোচনা হ'ব আৰু প্ৰতিনিধি সভাৰ জৰিয়তে এইবুলি নতুন সমিতি তিনিওটা সংগঠনৰ নতুন সমিতি গঠন হ'ব তাত আৰু আমি আশা ৰাখিছোঁ সকলো ৰাইজে যাতে ইয়াত সহায় সহযোগিতা আগবঢ়ায় আমাৰ বিভিন্ন কাৰ্যসূচীসমূহ আছে ইয়াত আমি সাংস্কৃতিক সন্ধিয়াৰ লগতে আমাৰ প্ৰদৰ্শনী আৰু বাণিজ্য বিভাগ তেনেকুৱা ধৰণে আমাৰ যিহেতু বিভাগসমূহ আছে কাৰ্যসূচীসমূহ তাত চলি থাকিব এই ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ প্ৰস্তুতি আমাৰ ইতিমধ্যে যি আমাৰ মূল তৰণৰ কাম কাজ আমাৰ আগবাঢ়িছে আৰু যিটো আমাৰ পতাকা উত্তোলনৰ যিটো বেদীটো ইতিমধ্যে সাজু হৈছে লগতে আমাৰ যি জিৰণি ঘৰ গেষ্ট হাউচটো প্ৰায় আধা সংখ্যক কাম আমাৰ সমাপন হৈছে তাৰ লগে লগে আমাৰ যি উপসমিতিসমূহ আছে স্মৃতি গ্ৰন্থ উপসমিতি তাৰ লগে লগে স্বেচ্ছাসেৱক উপসমিতি সাংস্কৃতিক উপসমিতি বিত্ত উপসমিতি আদিকে ধৰি বিভিন্ন উপসমিতিসমূহে তেওঁলোকৰ কাম কাজসমূহ আগবঢ়াই আছে আজি যি গোৱালপাৰা জিলাৰ ৰাভা ছাত্ৰ সন্থা ৰাভা মহিলা পৰিষদৰ যি ১৪তম দ্বিবাৰ্ষিক অধিৱেশন গোৱালপাৰা জিলা স্বচ্ছ অনুষ্ঠিত দাবী সমিতিৰ ৭ম দ্বিবাৰ্ষিক অধিৱেশনৰ আমাৰ যে আহিবলগীয়া ৯, ১০, ১১ এপ্ৰিল তাৰিখে অধিৱেশন অনুষ্ঠিত হ'ব আৰু এই অধিৱেশনৰ আজি লাইঘটা অনুষ্ঠান অনুষ্ঠিত হৈ গ'ল আৰু আমি আমন্ত্ৰণ কৰি আনিছিলোঁ নিখিল ৰাভা ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি মতিলাল বাকচুক ডাঙৰীয়া আৰু তেখেতৰ দ্বাৰাই আমি আজি লাইঘটা অনুষ্ঠানটো সমাপন কৰিলোঁ আৰু যেহেতু অধিৱেশনখন আমাৰ অহা এপ্ৰিল ৯, ১০, ১১ তাৰিখে অনুষ্ঠিত হ'ব সেয়ে আমি সকলো ৰাইজৰ সহায় সহযোগিতা বিচাৰিছোঁ কাৰণ এই অধিৱেশনখন আমাৰ গোৱালপাৰা জিলাৰ ৰাভা ছাত্ৰ সন্থা ৰাভা মহিলা পৰিষদ আৰু স্বচ্ছ অনুষ্ঠিত দাবী সমিতিৰ তিনিওটা সংগঠনৰ যুটীয়া অধিৱেশন আৰু এই অধিৱেশনতেই আমাৰ যি আগন্তুক সংগঠনৰ কৰ্মৰাজি এই কৰ্মৰাজিৰ বিষয়ে আমাৰ তাত আলোচনা হ'ব আৰু প্ৰতিনিধি সভাৰ জৰিয়তে এইবুলি নতুন সমিতি তিনিওটা সংগঠনৰ নতুন সমিতি গঠন হ'ব তাত আৰু আমি আশা ৰাখিছোঁ সকলো ৰাইজে যাতে ইয়াত সহায় সহযোগিতা আগবঢ়ায় আমাৰ বিভিন্ন কাৰ্যসূচীসমূহ আছে ইয়াত আমি সাংস্কৃতিক সন্ধিয়াৰ লগতে আমাৰ প্ৰদৰ্শনী আৰু বাণিজ্য বিভাগ তেনেকুৱা ধৰণে আমাৰ যিহেতু বিভাগসমূহ আছে কাৰ্যসূচীসমূহ তাত চলি থাকিব